সো ক্যাপাসিটৰ যিখন প্লেট থাকে ক্যাপাসিটৰ প্লেটখনৰ কথা কেনে কৈছিলো সাপোজ দুখন এনেকে ক্যাপাসিটৰ প্লেট আছে এই ক্যাপাসিটৰ প্লেটখনৰ কি হয় চাৰ্জ দুফালে থাকিব প্লাস 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 একোছিল মনত আছে ন এইবিলাক এনেকে প্লাস প্লাস আছে চাৰ্জ কেনে কৰা হয় বেটাৰি এটা প্ৰথমতে জয়েন কৰা হয় তাৰপিছত বেটাৰিটো তাৰ ৰিমুভ কৰি দিয়া হয় তাৰে ক্যাপাসিটৰটো চাৰ্জ কৰা হয় মাইনাস 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 এনেকুৱা টাইপৰ থাকিলে আৰু এইফালে কি থাকিব মাইনাস 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 এনেকৈ থাকিব ওকে এতিয়া চোৱা আমি জেনেৰেলি ক্যাপাসিটৰ প্লেট যেতিয়া এনেকৈ ড্ৰ কৰিম তেতিয়া ভিতৰৰ ফালে আকৌ চাৰ্জ বাহিৰৰ ফালে নাকো তাৰ কাৰণটো কি বুলি কৈছিলো তাৰ কাৰণটো কি আছিল বাহিৰৰ যিবিলাক চাৰ্জ থাকে সেই চাৰ্জবিলাকৰ কোনো এফেক্ট নাথাকে মানে ইন দা সেন্স কেনেকুৱা টাইপৰ যেহেতু ক্যাপাসিটৰ প্লেটৰ যিটো সেপাৰেশন থাকে ন এই সেপাৰেশনটো কি হয় d is very small বুলি আমি কেনেকৈ লিখিম d is very less than এৰিয়াটোৰ লগত কম্পেয়াৰ কৰিবলৈ দিগদাৰ হ'ব মানে d is very small বুলি লিখিবা d is very small মানে ইহঁতৰ ক্যাপাসিটৰ যিখন প্লেট থাকে ন ক্যাপাসিটৰ প্লেটৰ সেপাৰেশনটো কি হয় খুব কম হয় আৰু কম হোৱাৰ কাৰণে কি হয় এই যিটা প্লাস চাৰ্জ আছে ন এই প্লাস চাৰ্জৰ কাৰণে বাহিৰৰ যিটো চাৰ্জ আছে তাতে কি হ'ব ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ইয়াতে এনেকৈ যাব প্লাসৰ পৰা মাইনাসলৈ ইলেক্ট্ৰিক ফিল্ড যাব নাই এনেকৈ যাব মানে এই ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক বাহিৰলৈ কেনেকৈ যাব এনেকৈ যাব আৰু এই নেগেটিভত ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক কি হয় ঘুমাই হয় নাই নেগেটিভত ইলেক্ট্ৰিক ঘুমাই আৰু পজিটিভৰ পৰা কি হয় ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক ওলাই এটা ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক এই পজিটিভ বিলাকৰ পৰা এনেকৈ ওলাব এফালে যাব এনেকৈ আৰু এই নেগেটিভ বিলাকত এফালৰ পৰা এনেকৈ সোমাব নাই নেগেটিভ আছে যিহেতু এই নেগেটিভ বিলাকত কি হ'ব এনেকৈ সোমাব তেতিয়াহ'লে এফালে ওলাব আৰু সোমাব ঠিক আছে এতিয়া তুমি চোৱা যদি কি হ'ল তেনে সেপাৰেশনটো বহুত বেছি ডাঙৰ হ'ল তেতিয়াহ'লে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড আৰু এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড বেলেগ হ'ল কিন্তু যেহেতু ক্যাপাসিটৰ প্লেটখনৰ কি হয় সেপাৰেশনটো বহুত সৰু হয় সেইটো কাৰণে এই পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ড হয় এইটো পইণ্টটো অলমোস্ট ইলেক্ট্ৰিক ফিল্ডটো সেম হ'ব আৰু এইফালৰ যেটো ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক বাহিৰলৈ গৈছে আৰু এই নেগেটিভ বিলাকত ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক কোনফালে গৈছে ভিতৰলৈ সোমাইছে ওকে সো তেতিয়াহ'লে বাহিৰলৈ সোমোৱা ভিতৰলৈ সোমোৱা এই পাৰ্টটোৱে কি কৰিব ইলেক্ট্ৰিক ফিল্ডটো নিউট্ৰেলাইজ কৰি পেলাব বাহিৰত ক্যাপাসিটৰ প্লেটৰ বাহিৰত সেইটো কাৰণে ইয়াতে যিবিলাক নেগেটিভ চাৰ্জ আছিলে এই নেগেটিভ চাৰ্জবিলাকৰ কোনো এফেক্ট নাথাকে কিহৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডটো ইন্ট্ৰোডিউস কৰা কোনো এফেক্ট নাথাকে সিমিলাৰলি বাহিৰৰ ফালে যিবিলাক প্লাস আছে এইবিলাকৰ ক্ষেত্ৰতো একেটাই এইফালৰ পৰা এই প্লাসৰ পৰা এনেকৈ ওলাব আৰু এই নেগেটিভ বিলাকৰ পৰা কি হ'ব এনেকৈ এনেকুৱা টাইপত সোমাব এই সোমোৱা ওলোৱাবিলাকে কি কৰিব আলটিমেটলি প্লাসৰ ফালেও কেনসেল কৰিব ওকে সো আলটিমেটলি কি হ'ব বাহিৰৰ ফালে কোনো আমাৰ কি নাথাকে ইলেক্ট্ৰিক ফিল্ডৰ এফেক্ট নাথাকে কিন্তু ভিতৰত কি হ'ব এইটো প্লাস আছে প্লাস এটা মাইনাস আছে ভিতৰৰ ফালে কি হ'ব প্লাসৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইন ওলাব আৰু নেগেটিভত ইলেক্ট্ৰিক ফিল্ড লাইনটো কি হ'ব সোমাব প্লাসৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক ওলাব নেগেটিভত ফিল্ড লাইনবিলাক কি হ'ব সোমাব প্লাসৰ পৰা এনেকৈ ওলাব নেগেটিভত আকৌ সোমাব এতিয়ালে কি হ'ব এই প্লাসৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব এই ইলেক্ট্ৰিক ফিল্ডটো আমি আগতে গছ লৰ পৰা প্ৰুভ কৰিছিলো ন এখন ক্যাপাসিটৰ প্লেট এখন আছে ক্যাপাসিটৰ প্লেট নহয় এনে জাস্ট কণ্ডাক্টৰ প্লেট এখন আছে আৰু এই কণ্ডাক্টৰ প্লেটখনত কি হৈছে চাৰ্জ অকল এটা সাইডে যদি থাকে তেতিয়ালে তাৰ এক্সপ্ৰেছনটো কি আছিল চাৰ্জ যদি অকল এটা সাইডে থাকে তেতিয়ালে তাৰ এক্সপ্ৰেছনটো কি আছিল এটা বোথ সাইড আছিল আৰু এটা সিঙ্গল সাইড আছিল কি আছিল যদি অকল এটা সাইডে চাৰ্জ থাকে মনত আছে নে এটা আছিল সিগমা বাই এপসাইলন নট আৰু সিগমা বাই 2 এপসাইলন নট আছিল নাই এটা সিগমা বাই 2 এপসাইলন নট কোনটো আছিল both side থাকলে সিগমা বাই 2 এপসাইলন নে সিগমা বাই এপসাইলন নট তো আগে সো both side থাকিলে কি হয় both side থাকিলে কি হয় আৰু সিঙ্গল সাইডে থাকিলে কি হয় both side থাকিলে কি হয় সিঙ্গল সাইডে থাকিলে কি হয় ভালকে চাই কোৱা কিমান ইন্ট্ৰোডিউস হয় মাইনাস কিউ এইফালে প্লাস কিউ যিখিনি চাৰ্জ আছে আৰু এইফালে মাইনাস কিউ যিখিনি চাৰ্জ আছে প্লাস কিউ চাৰ্জৰ কাৰণে কিমান হ'ব সিগমা ডিভাইডেড বাই 2 এপসাইলন নট আৰু মাইনাস কিউ চাৰ্জৰ কাৰণে কিমান হ'ব এগেইন দি সিগমা ডিভাইডেড বাই এপসাইলন 2 এপসাইলন নট মানে এটো হ'ল সিগমা ডিভাইডেড বাই 2 এপসাইলন নট আৰু এটো সিগমা ডিভাইডেড বাই 2 এপসাইলন নট ঠিক আছে এতিয়া তোমাৰ চোৱা খালি এটো কি হ'ব নেগেটিভ হ'ব নেগেটিভ মানে কি হ'ব এটো ইয়াতে ফিল্ড লাইন বিলাক গৈ ঘুমাব আৰু ইয়াৰ পৰা ফিল্ড লাইন বিলাক গৈ পেলাই কি হ'ব ওলাব আলটিমেটলি এই দুইটা ফিল্ডৰে ডাইৰেকশন কোনটো হ'ব
নেগেটিভ প্লেটৰ ডাইৰেকশন কোনফালে হ'ব ৰাইট সাইড নে লেফট সাইড নেগেটিভ ফিল্ডৰ নেগেটিভ যেটো সিগমা বাই 2 এপসাইলন আছে তাৰ ডাইৰেকশন কোনফালে হ'ব ৰাইট সাইড নে লেফট সাইড আকৌ লেফট সাইড ৰাইট সাইড হ'ব কাৰণ এটো নেগেটিভৰ সদায় কি হ'ব ফিল্ড লাইনছ বিলাক ঘুমাব ন ৰাইট সাইড হ'ব এ পজিটিভৰ কাৰণে ৰাইট সাইড হ'ব মানে দুইটা ফিল্ড কি হ'ব প্লাস হ'ব ন সো দুইটা ফিল্ড এ হ'ব সো তেতিয়াহলে সিগমা ডিভাইডেড বাই 2 এপসাইলন নট প্লাস সিগমা ডিভাইডেড বাই 2 এপসাইলন নট কিমান হ'ব সিগমা ডিভাইডেড বাই এপসাইলন নট হ'ব নে নাই সিগমা ডিভাইডেড বাই এপসাইলন নট এতিয়া তোমাৰ চোৱা যদি এই যিলা ক্যাপাসিটৰ প্লেট আছিলে এই ক্যাপাসিটৰ প্লেট বিলাকত যদি আমি ডাইইলেক্ট্ৰিকো দি দিও লগত ডাইইলেক্ট্ৰিক দিয়াৰ কাৰণে কি হ'ব যেহেতু চার্জ বিলাক ইয়াৰ যেনেকৈ প্লাস কিউ এমাউন্টৰ চার্জ আছিলে এই প্লাস কিউ এমাউন্টৰ চার্জ বিলাক কি হ'ব কি হ'ব প্লাস কিউ এমাউন্টৰ চার্জ বিলাক এই ক্যাপাসিটৰ প্লেট দুখন আছে ঠিক আছে এই ক্যাপাসিটৰ প্লেটৰ এফালে কি আছে প্লাস আছে আৰু এফালে কি আছে মাইনাস আছে তুমি ইয়াৰ ভিতৰত যদি এটা ডাইইলেক্ট্ৰিক ইনসার্ট কৰি দিলা মানে ডাইইলেক্ট্ৰিক মেটেৰিয়েল এটা ইনসার্ট কৰিলা ডাইইলেক্ট্ৰিক মেটেৰিয়েল কাক কোৱা হয় ডাইইলেক্ট্ৰিক মেটেৰিয়েল কাক কোৱা হয় যিবিলাকৰ পৰা চাৰ্জ বিলাক ইয়াত যেনেকৈ প্লাস প্লাস মাইনাস মাইনাস সেপাৰেট হৈ গৈছে তাক সেপাৰেট হ'ব নোৱাৰে সেপাৰেট হৈ পেলাই কি হয় পোলাৰাইজ হয় এনেকুৱা টাইপৰ এটা শেপ হয় আমি কৈছো না ইলিপস টাইপৰ হয় প্লাস মাইনাস প্ৰথমতে চাৰ্জ বিলাক যেতিয়া ডাইইলেক্ট্ৰিক যিবিলাক মেটেৰিয়েল থাকে এই ডাইইলেক্ট্ৰিক মেটেৰিয়েল বিলাকত যদি ইলেক্ট্ৰিক ফিল্ডৰ যদি হেৰিয়াত নাহে ইনফ্লুয়েন্সত যদি নাহে তেতিয়াহ'লে ইহঁতৰ এনেকুৱা টাইপৰ হৈ থাকে চাৰ্জ পজিটিভ আৰু নেগেটিভ চাৰ্জ বিলাক কি হয় একেলগে থাকে ওকে আৰু যেতিয়া ইয়াতে ইলেক্ট্ৰিক ফিল্ড এখন যেতিয়া তুমি দি দিবা ইলেক্ট্ৰিক ফিল্ড এখন দি দিয়াৰ পিছত কি হয় এইবিলাক ইলেক্ট্ৰিক ফিল্ড দি দিয়াৰ পিছত তেতিয়া এই চাৰ্জ বিলাক এনেকুৱা টাইপৰ চেপৰ হৈ যায় মানে এফালে প্লাস মাইনাস ওলাই যাব নোৱাৰে বাট কি হয় ইহতি পোলাৰাইজ হয় ওকে ডাইইলেক্ট্ৰিকৰ হেতু এটা প্ৰপাৰ্টি এটা পাইছিলো ডাইইলেক্ট্ৰিক কি হয় পাৰফেক্টলি ইনসুলেটৰো নহয় পাৰফেক্টলি ইনসুলেটৰ হলে হি ইলেক্ট্ৰিক ফিল্ডক ৰেসপন্ড নকৰিব কিন্তু ই ইলেক্ট্ৰিক ফিল্ডক ৰেসপন্ড কৰিবলৈ কি হয় পোলাৰাইজ হয় আৰু পোলাৰাইজ হৈ যোৱাৰ লগে লগে কি হ'ব সো এই প্লাসৰ সাইডৰ ফালে কোনবিলাক চাৰ্জ আহিব মাইনাস বিলাক আহিব মানে প্লাসৰ ফালে কোনবিলাক আহিব মাইনাস আহিব আৰু এফালে মাইনাস মানে কি হ'ব এনেকুৱা টাইপৰ হ'ব বুজি পাইছানে এনেকুৱা টাইপৰ হ'ব তাৰপিছত এনেকুৱা আমি ধৰিছো এনেকুৱা বহুত থাকিব কিন্তু মই এটা জাষ্ট এনে দেখালো মাইনাস প্লাস হ'বনে এনেকুৱা মানে কি হয় এখন অলৰেডি ইয়াতে ইলেক্ট্ৰিক ফিল্ড এখন এস্টাবলিশ হৈ আছে এই প্লাস চাৰ্জ বিলাকে মাইনাস চাৰ্জ বিলাকক এট্ৰেক্ট কৰিব আৰু এফালে মাইনাস চাৰ্জ বিলাকে কাক এট্ৰেক্ট কৰিব প্লাস চাৰ্জ বিলাকক এট্ৰেক্ট কৰিব কিন্তু ওলাই আহিব কেলে নোৱাৰে বিকজ দে আৰ ডাইইলেক্ট্ৰিক ওকে কণ্ডাক্টৰ হলে ফ্ৰী হৈ ওলাই গ'ল দেন বাট ডাইইলেক্ট্ৰিক হোৱাৰ কাৰণে কি হয় ওলাই আহিব নোৱাৰে কিন্তু ইয়াতে কি হয় এখন ইয়াতে যেনেকৈ ইলেক্ট্ৰিক ফিল্ডখন ক'ৰ পৰা এস্টাবলিশ হ'ব ফ্ৰম প্লাস টু মাইনাস ইয়াতে যিখন ইলেক্ট্ৰিক ফিল্ড এস্টাবলিশ হ'ব এইখন ইলেক্ট্ৰিক ফিল্ড প্লাস টু মাইনাস হ'ব নাই বাহিৰৰখন আৰু ভিতৰৰ ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ হ'ব নে কথা বুজি পাইছা নাই মানে যেটো পোলাৰাইজেশন যেটো হয় না পোলাৰাইজ যেটো হয় এই পোলাৰাইজ মেটেৰিয়েলটো ওলাই যাব পৰা নাই কিন্তু ই পাৰ্সিয়ালি কি হৈছে প্লাস আৰু মাইনাস বিলাক কি হৈছে সেপাৰেট হৈছে ন অলপকে হে সেপাৰেট হোৱাৰ কাৰণে কি কৰিব ইয়াতে যিখন এক্সিস্টিং ইলেক্ট্ৰিক ফিল্ড আছে এই ইলেক্ট্ৰিক ফিল্ডটো কি অলপ উইক কৰি দিব বুজি পাইছা নাই ইলেক্ট্ৰিক ফিল্ডখন কি কৰিব উইক কৰিব আৰু ইলেক্ট্ৰিক ফিল্ডখনক যদি উইক কৰে ইলেক্ট্ৰিক ফিল্ড কিহৰ ওপৰত ডিপেন্ড কৰে চাৰ্জ ডেন্সিটিৰ ওপৰত ডিপেন্ড কৰে হয় নে নহয় যিমানে বেছি চাৰ্জ থাকিব চাৰ্জৰ ডেন্সিটি যিমানে বেছি হ'ব সিমানে কি হ'ব ইলেক্ট্ৰিক ফিল্ডখন হাই হ'ব ন এতিয়া পোলাৰাইজেশন কেতিয়া হাই হ'ব কম যদি ইলেক্ট্ৰিক ফিল্ড দি দিয়া হয় কম এমাউন্টৰ ইলেক্ট্ৰিক ফিল্ডত যদি বেছি পোলাৰাইজ হয় তেতিয়াহ'লে এইবিলাক বেছি পোলাৰাইজড মেটেৰিয়েল বুলি কম বুজি পাইছা নে কি কৈছো মানে যদি কিছুমান মেটেৰিয়েল কি হয় খুব কিছুমান মেটেৰিয়েল যেতিয়া মানে মেটেৰিয়েল মানে কি ডাইইলেক্ট্ৰিক কিছুমান ডাইইলেক্ট্ৰিক যেতিয়া ইলেক্ট্ৰিক ফিল্ডত দিয়া হয় তেনেকুৱা হৈ যায় কিছুমান আকৌ এনেকুৱা টাইপৰ হৈ যায় মানে এইটো বেছি পোলাৰাইজ হৈছে এইটো অলপ কমকে পোলাৰাইজ হৈছে আৰু কিছুমান কেতিয়াবা কি হয় ইমান অভেল শেপতো নাথাকে অকমান এনেকুৱা সাৰ্কুলাৰ টাইপতে অলপ হয় কিন্তু বেছি নহয় এইটো কিহৰ ওপৰত ডিপেন্ড কৰে গোটেই গিটাতে আমি একেখন ফিল্ডে দিছো কিন্তু কিছুমান এনেকুৱা হৈছে কিছুমান এনেকুৱা হৈছে মানে মিনিংটো কি মেটেৰিয়েলটো প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰে ইয়াৰ পোলাৰাইজেশন আৰু ইয়াৰ পোলাৰাইজেশন সবৰে পোলাৰাইজেশনটো কি হয় বেলেগ হয় পোলাৰাইজেশন মানে পোলাৰাইজ হ'ব পৰা যেটো কেপাবিলিটি দ্যাট ইজ কি হয় বেলেগ হয় নে নহয় সো যদি বেলেগ হয় তেতিয়াহ'লে কি হ'ব এই বস্তুটো
এই যেটো পোলাৰাইজেশন আছে এটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব মেটেৰিয়েলৰ প্ৰপাৰ্টিৰ ওপৰত নিৰ্ভৰ কৰিব সো আমি ইয়াতে কি বুলি লিখিব পাৰো এই যেটো চাৰ্জৰ যেটো ডেন্সিটি আছিল ন ইয়াতে এই চাৰ্জৰ ডেন্সিটিটো কি কৰিব কমাই নিদিয়ে কিন্তু কমি যোৱা টাইপ লাগিব কাৰণ ইয়াতে কি হ'ব এখন অপোজিট ডাইৰেকচন ইলেক্ট্ৰিক ফিল্ড এখন হেৰি হৈছে এস্টাব্লিশ হৈছে নাই অৰিজিনাল ইলেক্ট্ৰিক ফিল্ডটো কি আছিল অৰিজিনাল ইলেক্ট্ৰিক ফিল্ডটো আছিল সিগমা বা এপসাইলন নট আছিল না নাই কিন্তু যেহেতু ইয়াতে আমি ডাইলেক্ট্ৰিক ইনসার্ট কৰিলো ডাইলেক্ট্ৰিক ইনসার্ট কৰাৰ কাৰণে ইয়াৰ যিখন ইলেক্ট্ৰিক ফিল্ড আহিলে ন এই ইলেক্ট্ৰিক ফিল্ডখন এনেকুৱা টাইপৰ হ'ব সিগমা মাইনাস সিগমা পি ডিভাইডেড বাই এপসাইলন নট সিগমা পি টো কি এই পোলাৰাইজেশন যে হল পোলাৰাইজেশনে কি কৰিব ইয়াৰ যেটো চাৰ্জৰ যেটো ডেন্সিটি আছিল এক্স্যাক্টলি কমাই নিদিয়ে বাট কমাই যোৱা টাইপ হ'ব কমি যোৱা টাইপ হ'ব বুজি পাইছা নাই কমি যোৱা টাইপ কেলে হ'ব কাৰণ ই এখন অপোজিট ডাইৰেকচন ইলেক্ট্ৰিক ফিল্ড এখন ক্ৰিয়েট কৰিব মানে আমি কি কৰিব লাগিব অৰিজিনাল ইলেক্ট্ৰিক ফিল্ডৰ পৰা ইলেক্ট্ৰিক পোলাৰাইজেশনৰ যেটো ইলেক্ট্ৰিক ফিল্ড আছে এটো মাইনাস কৰিব লাগিব ঠিক আছে কথাটো বুজি পাইছা নে কি কৈছো নে নাই কোৱা পাইছা নাই কোৱা কি কৈছো মানে যেহেতু কি হয় ডাইলেক্ট্ৰিক এটা ইনসার্ট কৰাৰ লগে লগে কি কৰিব ইলেক্ট্ৰিক ফিল্ডটো উইকেন কৰিব বুলি কৈছিলো নাই উইকেন কৰা মানে কি অৰিজিনাল ইলেক্ট্ৰিক ফিল্ডৰ পৰা কিবা মাইনাস হ'ব হ'বনে নাই অৰিজিনাল ইলেক্ট্ৰিক ফিল্ডটো যদি ই আছিল তেতিয়া হলে অৰিজিনাল ইলেক্ট্ৰিক ফিল্ডটো যদি ই নট আছিল তেলে ই নট মাইনাস সাম ই ইজ ইকুয়াল টু এই ইলেক্ট্ৰিক ফিল্ডটো হ'ব নাই ই নেট মানে ডাইলেক্ট্ৰিক ইনসার্ট কৰাৰ পিছত যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব এই ইলেক্ট্ৰিক ফিল্ডটো অৰিজিনাল ইলেক্ট্ৰিক ফিল্ডৰ পৰা পোলাৰাইজেশনৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড কি কৰিলে এস্টাব্লিশ হ'ল উল্টা সাইডে এটা মাইনাস কৰিব লাগিব নাই এতিয়া এই ইলেক্ট্ৰিক ফিল্ডটো কাৰ ওপৰত ডিপেন্ড কৰে সিগমা বাই এপসাইলন নট এটো কি আছিল সিগমা বাই এপসাইলন নট আছিল নাই তাহলে এই যেটো ইলেক্ট্ৰিক ফিল্ড আছিল এই ইলেক্ট্ৰিক ফিল্ডটো আমি কি কৰিব লাগিব হেতু সিগমা ৰেসপেক্টতে কৰিম কাৰণ এপসাইলন নটটো কনস্ট্যান্ট হয় এপসাইলন নট কনস্ট্যান্ট হয় নে নহয় এটা ডিপেন্ড কৰিব কাৰ ওপৰত সিগমাৰ ওপৰতে ডিপেন্ড কৰিব সিগমা মানে এটো কোনটো সিগমা ইয়াৰ সিগমা মানে পোলাৰাইজেশন যেটোৱে কৰিব মানে যেটো ডাইলেক্ট্ৰিক আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো তেতিয়া হলে আমি ইয়াতে কি কৰিব লাগিব এনেকৈ লিখিব লাগিব E = সিগমা মাইনাস সিগমা p ডিভাইডেড বাই এপসাইলন নট ওকে আৰু সিগমা p টো কিহৰ পৰা আহিলে ডিউ টু ইনসার্শন অফ ডাইলেক্ট্ৰিক দা অৰিজিনাল ইলেক্ট্ৰিক ফিল্ড উইল উইকেন অলপ কি হৈ যাব উইক হৈ যাব বুজি পাইছানে গম পালা না ঠিক আছে এতিয়া হেতু বস্তু লিখিবা কেনেকে লিখা মই কৈ আছো স্টেপ বাই স্টেপ লিখি যাবা তেতিয়া বস্তুখিনি বুজি পোৱা সুবিধা হ'ব প্ৰথমতে কি লিখিলা লিয়া পেলোৱা এই যেটো এক্সপ্ৰেছন দিয়া আছে এই এক্সপ্ৰেছনখন তোমালোকে সিগমাটো লিয়া দিয়া এই সিগমাটো লিয়া দিয়া কিমান আহিব যোৱা হোৱাট ইজ সিগমা সিগমা ইজ ইকুৱেল টু এপসাইলন নট e n cap epsilon naught e dot n cap plus p n cap হবনে p n cap এতিয়া তোমালোকে n cap টো পাহৰিলে লৈ যোৱা বিকজ ডট প্ৰডাক্ট টো কি হয় ডিস্ট্ৰিবিউটিভ হয় লিখিলা না তো এক্সপ্ৰেছনটো বুজি পাইছা না কেনেকৈ আহিছে d by e যেটো ৰেশিও থাকিব আমি অলৰেডি কি পালো মানে কন্ডাক্টৰৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডে যেটো ৰোল প্লে কৰে সেই একেটা ৰোলটো প্লে কৰিব কিহে ইলেক্ট্ৰিক ডিসপ্লেসমেন্টে কৰিব ইলেক্ট্ৰিক ডিসপ্লেসমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ডৰ যেটো ৰেশিও এই ৰেশিওটো আহিব তোমাৰ এনেকুৱা টাইপৰ আহিব e not 1 plus p epsilon not e ওকে আৰু এই যেটো p 1 plus p epsilon not e আছে হেতু কি বুলি লিখা হয় k বুলি লিখা হয় মানে d by e যেটো ৰেশিও দ্যাট ইজ epsilon not k হ'ব ওকে কোনটো এটো ফিক্স নহয় এটো হেৰি epsilon not কমন ললো epsilon not কমন লৈ পেলাই তোমাৰ এটো আমি হেৰিটো পাইছো এটো epsilon not মাল্টিপ্লাই বাই কি হ'ব ওকে সো তেতিয়া হলে তোমালোকে এই বস্তু লিখি দিয়া d = just mathematical relation বিলাক আমি ইয়াত উলিয়াই পেলাইছো কি হয় এটা হৈছে p = d - epsilon not e p = d - epsilon not e আৰু epsilon not ke এই ৰিলেশনটো লিখি লও p = এইটো আহিব এই গুটেকিটা নাম্বাৰ দি দিয়া
এটা এইটো ৰিলেশনশিপ লিখিবা, এটা এইটো ৰিলেশনশিপ লিখিবা আৰু এটা এই আগৰ যিবিলাক আছে এইবিলাক সব লগ দি পেলাই নাম্বাৰ দি দিয়া। Okay, এতিয়া লিখা the quantity k minus 1, the quantity k minus 1, the quantity k minus 1 is called electric susceptibility. The quantity k minus 1 is called electric susceptibility. Electric susceptibility. The quantity k minus 1 is called electric susceptibility, which is denoted by chi e. এনেকুৱা টাইপৰ লিখা chi e, which is denoted by chi e. এইটো so এইটো কিমান আহিব দিলা p is equal to epsilon naught chi এইটো epsilon naught chi suffix c multiplied by e. এই chi e মানে আছে ইলেক্ট্রিক সাসেপ্টিবিলিটি, এটো কি বুলি কোৱা হয়, this is called electric susceptibility. এটো স্মল e দিলে হ'ব, স্মল e লিখিব পাৰা chi স্মল e. ইলেক্ট্রিক সাসেপ্টিবিলিটি আছে, ম্যাগনেটিক সাসেপ্টিবিলিটি আছে, ঠিক আছে। আমি এতিয়া ইলেক্ট্রিক সাসেপ্টিবিলিটি কি হলে এটোকে কম, this is called electric susceptibility. হৈ গ'ল। এতিয়া তোমালোকে চোৱা, suppose a battery is connected across the plates of the capacitor as shown in the figure. Across the plates of the capacitor as shown in the figure, আমি এনেকুৱা টাইপৰ এটা আঁকিম। As shown in the figure, এনেকুৱা টাইপৰ এটা ফিগাৰ এটা আঁকি লোৱা, as shown in the figure. As shown in the figure, due to introduction of the battery, the charges get redistributed. The charges get redistributed as এনেকুৱা টাইপৰ হৈ যায়। The charges get redistributed plus battery যেটো পজিটিভ টাৰ্মিনাল থাকিব, এই পজিটিভ টাৰ্মিনালৰ ফালে এফালে তোমাৰ কি হ'ব, পজিটিভ চাৰ্জ বিলাক নেগেটিভ টাৰ্মিনালটো যেফালে থাকিব, নেগেটিভ টাৰ্মিনাল যেফালে থাকিব এফালে নেগেটিভ চাৰ্জ ডেভেলপ হ'ব, পজিটিভ টাৰ্মিনাল যেফালে থাকিব এফালে পজিটিভ চাৰ্জ ডেভেলপ হ'ব, ঠিক আছে। কাৰণটো কি, ইয়াতে পজিটিভ নেগেটিভ মিক্স আপ হৈ আছিল, নেগেটিভ চাৰ্জ বিলাকক পজিটিভ চাৰ্জ বিলাকে কি কৰিব, অ্যাট্ৰাকশন কৰিব, যাৰ কাৰণে নেগেটিভ চাৰ্জ বিলাক এফালে ফ্লো হ'ব আৰু পজিটিভ চাৰ্জ বিলাক তাত ৰৈ যাব। আৰু এইফালে নেগেটিভ চাৰ্জ যিবিলাক আছে তাত থকা পজিটিভ চাৰ্জ বিলাকে নেগেটিভ বেটাৰি নেগেটিভ টাৰ্মিনালটো কি কৰিব, ড্ৰ কৰিব, ড্ৰ কৰাৰ কাৰণে ইয়াতে নেগেটিভ চাৰ্জ বিলাক ৰৈ যাব। এতিয়া এই মোমেন্টত যদি আমি বেটাৰিটো ডিসকানেক্ট কৰি দিওঁ তেতিয়া হলে ইয়াতে চাৰ্জ বিলাক এনেকৈ থাকি যাব। ওকে, এটো লিখি লোৱা, redistributed as এনেকৈ লিখি লোৱা, redistributed as লিখিলা নি, এটো লিখিলা নি বৰ ঠিক আছে, মিলাই দিলে হ'ব, redistributed as shown above, as shown above বুলি লিখি দিয়া, redistributed as shown above। বেটাৰিটো মানে কি, বেটাৰিটো লগোৱাৰ পাছত এইটো হ'ব, ঠিক আছে। বেটাৰিটো লগোৱাৰ আগতে এইটো এনেকৈ থাকিব, বেটাৰিটো লগোৱাৰ পাছত এইটো প্লাছ খিনি প্লাছৰ ফালে আহিব, মাইনাছ খিনি মাইনাছৰ ফালে আহিব, ঠিক আছে। প্লাছৰ খিনি প্লাছৰ ফালে আহিব, মাইনাছৰ খিনি মাইনাছৰ ফালে আহিব। এতিয়া লিখা, at this moment if we remove the battery, at this moment if we remove the battery
if we remove the battery, the capacitor at this moment if we remove the battery, the capacitor to kati diasu, the same redistribution likha, the same redistribution of charges, the same redistribution of charges will remain on the capacitor plate, that is one plate will have positive charge and the another plate will have negative charge. One plate will have positive charge and another plate will have negative charge. The charges which resides on the positive plate is called the charge of the capacitor. মানে যিখন পজিটিভ প্লেটত যেটো চার্জ থাকিব ন এই চার্জকে আমি কি বুলি কও দা চার্জ অফ দা ক্যাপাসিটর পজিটিভ প্লেটখনত যিকিটা চার্জ থাকিব এইখিনিকে আমি কি বুলি কও এইখিনিকে কি বুলি কোৱা হয় চার্জ অফ ক্যাপাসিটর resides on the positive plate of the capacitor এইখিনিকে কি বুলি কোৱা হয় charge of the capacitor মানে এটা ক্যাপাসিটৰত নেট চার্জ কিমান থাকিব 0 চার্জ থাকিব নেট চার্জ 0 হ'ব কাৰণ কেলে ক্যাপাসিটৰ মানে হৈছে এখন প্লেট আৰু এখন প্লেট মিলি একেলগে ক্যাপাসিটৰ বুলি কোৱা হয় এটা ক্যাপাসিটৰ ইয়াত যিমানটো পজিটিভ চার্জ থাকিব সেম এমাউন্টৰ নেগেটিভ চার্জ ইয়াত থাকিব হয় না সো এটা নেট চার্জ কিমান হ'ব ক্যাপাসিটৰৰ 0 হ'ব আগত যেনেকৈ 0 আছিল এতিয়াও নেট চার্জটো 0 হৈ থাকিব কিন্তু ইয়াতে প্ৰবলেমটো কি হৈছে প্ৰবলেমটো ইয়াতে কি হ'ল তোমাৰ পজিটিভ চার্জ কিনি এটা সাইডে আছে নেগেটিভ চার্জ কিনি এটা সাইডে আছে আৰু ক্যাপাসিটৰৰ যদি চার্জ q বুলি যদি কয় তেতিয়া আমি কোনখিনি চার্জৰ কথা বুজিম the charges which are resided in the positive plate okay so আমি এইখিনিকে কি বুলি বুজিম charge of the capacitor সবে বুজি পালা ক্যাপাসিটৰ চার্জ কাক কোৱা হয় পজিটিভ প্লেটত থকা হেৰিখিনি এতিয়া লিখা লিখিবা তোমালোকে capacitance theory of sense को लिखा capacitance is the capability mathematically C is proportional to Q is proportional to 1 by V mathematically C is proportional to Q মানে যিমানে বেছি redistribution of charges হ'ব ইমানে বেছি capacitance হ'ব আৰু যিমানে কম ভোল্টেজত বেছি redistribution হ'ব কম ভোল্টেজত যদি বেছি redistribution হয় তেলে capacitance তো বেছি হ'ব okay so the C is proportional to Q is proportional to কিমান হ'ব 1 by V that means কি হ'ব C is equal to Q by V মানে C is proportional to Q by V which implies C is equal to Q by V C is equal to Q by V এটো কিছুমান হেৰিয়াত এনেকৈ লিখা থাকে কিছুমান কিতাপত এনেকৈ লিখা থাকে মই এটো কৈ দিছো চোৱা কিছুমান কিতাপত কেনেকৈ লিখা থাকে একেটা বস্তুৱে তোমালোকে কনফিউজ হ'ব নালাগে কিছুমান কিতাপত এনেকৈ লিখা থাকে যিখন ক্যাপাসিটৰ প্লেট থাকিব ন যিখন ক্যাপাসিটৰ প্লেট থাকিব এই ক্যাপাসিটৰ প্লেটখনৰ এক্ৰছত আমি যিমানে হাই ভোল্টেজ লগাম ইমানে কি হ'ব
কেপাচিটৰ যিখন প্লেট আছে সেই কেপাচিটৰ প্লেটখনৰ এক্ৰছত আমি যিমানে হাই ভোল্টেজ লগাম সিমানে চাৰ্জৰ ৰিডিস্ট্ৰিবিউচনটো কি হ'ব বেছিকৈ হ'ব সেইটো কাৰণে তাতে দিয়া থাকিব q is proportional to v বুলি দিয়া থাকে ওকে q is proportional to v মানে এটা কি বুজাইছে যিমানে হাই এমাউন্টৰ ভোল্টেজ লগাবা সিমানে চাৰ্জৰ বেছি ৰিডিস্ট্ৰিবিউচন হ'ব যিকোনো এখন কণ্ডাক্টিং প্লেট তেনেকৈ লিখিব পাৰা যিমানে হাই ভোল্টেজ লগোৱা হয় কণ্ডাক্টৰ প্লেটৰ এক্ৰছত সিমানে বেছিকৈ চাৰ্জ ৰিডিস্ট্ৰিবিউচন হ'ব নাই কথাটো বুজি পাইছা নাই মানে যদি তুমি এটা কম ভোল্টেজ লগোৱা তেতিয়াহলে ই বেছি চাৰ্জ পুল কৰিব নোৱাৰিব আৰু যদি হাই ভোল্টেজ লগোৱা তেতিয়াহলে ই বেছি চাৰ্জ পুল কৰিব নাই বেছি চাৰ্জ পুল কৰিবলৈ বেছিকৈ ৰিডিস্ট্ৰিবিউট কৰিব এটো মানে q is proportional to v আহিব এ q is equal to cv এনেকৈ লিখা থাকে মানে c is the proportionality constant ওকে আৰু এই c টোকে কি বুলি কোৱা হয় কেপাসিট্যান্স বুলি কোৱা হয় c is equal to q divided by v তোমালোকে এনেকৈও লিখিব পাৰা বুজি পালা নাই c is equal to q by v আৰু এই c টোকে কি বুলি কোৱা হয় কেপাসিট্যান্স এই c টোকে কি বুলি কোৱা হয় কেপাসিট্যান্স बोला c is direct proportional to q by v ने लिखे तो c equal to মই এটা কথা কলো মই এই কথাটোই কৈছো c is proportional to q by v ইয়াতে k এটা আনিব কিন্তু k টো সোয়া এনেকুৱা টাইপৰ আগতে মই এইখন एग्जांपल দিয়া তো যেনেকে f is equal to ma হয় ন f is equal to ma বুলি যে লিখো এই মাসটোৰ ভিতৰতে এই কনস্ট্যান্টটো সোমাই আছে মানে যেটো k থাকে এটো ভিতৰতে সোমাই থাকে হয় ন নহয় ইয়াতো একেটাই কথা কেপাসিট্যান্স এটা নতুন বস্তু যদি ইয়াতে যেটো কেপাসিট্যান্স ধৰি লও ইয়াতে k এটা আছে ধৰিবা এই k টো যদি আমি এনেকে লিখি দিও হেতু এটা আনাদাৰ কনস্ট্যান্ট হ'ব নাই c by k হেতু এটা আনাদাৰ কনস্ট্যান্ট হ'ব এই c by k টোকে তোমাৰ বেলেগ এটা c ডেস বুলি ডিফাইন কৰি দিয়া হৈছে ওকে সো মানে এই বস্তুটো যদি তোমালোকৰ বেছিকৈ কনফিউজন লাগে তেতিয়াহলে তোমালোকে এনেকে লিখিবা এনেকে তোমালোকে কি বুলি লিখিবা যদি হাই পটেনশিয়াল কেপাসিটৰ প্লেটৰ এক্ৰছত যদি আমি ইউজ কৰো তেতিয়াহলে হাই ৰিডিস্ট্ৰিবিউচন হ'ব আৰু হাই ৰিডিস্ট্ৰিবিউচন হ'ব মানে কি q is proportional to v আৰু q is যদি proportional to v হয় তেতিয়া q is equal to cv হয় আৰু c টো হৈছে কি কনস্ট্যান্ট অফ প্ৰপোৰ্শনালিটি আৰু এটাকে কি বুলি কোৱা হয় কেপাসিট্যান্স বুলি কোৱা হয় ঠিক আছে কেপাসিট্যান্স ওকে এতিয়া তোমালোকে লিখা লিখিলা না এটা কেপাসিট্যান্সৰ কথাটো ওকে c is equal to q by v পালা সবে এতিয়া লিখা এতিয়া লিখিব নালাগে এতিয়া তোমালোকে এটা কাম কৰা বস্তুটো চাই লোৱা মই কৰি দিছো প্যাৰেলাল প্লেট কেপাসিটৰত কেপাসিট্যান্সটো কেনেকৈ ডিটাৰমাইন কৰা হয় সেইটো এবাৰ চাই লোৱা প্যাৰেলাল প্লেট কেপাসিটৰ সো এখন প্যাৰেলাল প্লেট কেপাসিটৰ থাকিব এখন প্যাৰেলাল প্লেট কেপাসিটৰ আছে এই প্যাৰেলাল প্লেট কেপাসিটৰখনত আমি কি কৰিলো এটা এনেকুৱা টাইপৰ এটা সাৰফেস এটা কি কৰিলো কনসিডাৰেশন কৰিলো ওকে এনেকুৱা টাইপৰ এটা গসিয়ান সাৰফেস আমি কি কৰিলো কনসিডাৰেশন কৰিলো এটো গসিয়ান সাৰফেস ঠিক আছে এটো গসিয়ান সাৰফেস এই কেপাসিটৰ প্লেটখনৰ মাজৰ যেটো ইলেক্ট্ৰিক ফিল্ড এটো মই কনস্ট্যান্ট থাকিব বুলি কৈছিলো এটো কিমান কি এই কেপাসিটৰ প্লেটখনৰ মাজৰ যেটো ইলেক্ট্ৰিক ফিল্ড এই ইলেক্ট্ৰিক ফিল্ড হৈছে ক্যাপিটাল ই তেতিয়া হলে এটো তোমাৰ কিমান হ'ব এই এৰিয়াটো যদি আমি এই যেটো এৰিয়া আছে এটা যদি ডেল্টা s বুলি লিখি লও বা ds বুলি লিখি লও এটা যদি ds হয় তেতিয়াহলে অ্যাকৰ্ডিং টু গস ল কি হ'ব অ্যাকৰ্ডিং টু গস ল কি হ'ব ক্লোজ ইন্টিগ্ৰেল অফ e ডট ds হ'বনে হ'বনে নাই মানে আমি কি কৰিলো এটা পাৰ্টে এটা সারফেস এটা সিলিন্ড্ৰিকেল পোরশন এটা কি কৰিছো গসিয়ান সারফেসটা আমি ড্ৰ কৰি লৈছো ওকে আৰু এই বস্তুটো ইয়াতে কানেক্টেড কৰি পেলাই কেলে দিয়া নাই যদি কানেক্টেড কৰি দিও তেতিয়াহলে নেট চাৰ্জটো 0 হৈ যাব কাৰণ কেপাসিটৰৰ চাৰ্জ কোনটো পোৱা হয় পজিটিভ প্লেটত থকাটো সেইটো কাৰণে আমি পজিটিভ প্লেটটো যিকোনো এটা পোৰশনত আমি কি কৰিলো এটা গসিয়ান সারফেস এটা সিলিন্ড্ৰিকেল গসিয়ান সারফেস এটা ললো এই সিলিন্ড্ৰিকেল যেটো গসিয়ান সারফেস আছে তাৰ যেটো সারফেস এৰিয়া দ্যাট ইজ ds এটা ক্লোজ ইন্টিগ্ৰেল অফ e ডট ds কিমান হ'ব q enclosed ইয়াতে যিমানটো চাৰ্জ থাকিব q enclosed divided by q enclosed divided by কি হ'ব epsilon naught এটো হৈছে গসিয়ান সারফেসৰ যেটো হেৰি ৰুল এতিয়া এই বস্তুটোৱে চোৱা ই তোমাৰ কি কৰিব এই যেটো q enclosed আছে এই q enclosed কে কোনটো বুজাব গোটেই পজিটিভ প্লেটখনত থকা চাৰ্জটো বুজাবলে নাই কাৰণ এইটো ইন্টিগ্ৰেশন কৰিছো হয় না নহয় ইন্টিগ্ৰেশন কৰিছো মানে গোটেই এৰিয়া কিটা ইন্টিগ্ৰেশন কৰিছো মানে এনেকুৱা হৰু ds আমি ইয়াতে ds লৈ লৈছো বুজি পালা নাই
প্লেট ওপৰত আমি a ds লৈ লৈছো এগালমান এই গোটেই ds কিনে যেতিয়া ইন্টিগ্ৰেশন কৰিম তেতিয়ালে qn প্লাস ডিভাইডেড বাই এপসাইলন নট হৈ যাব হয়নে তেতিয়া হলে ইয়াৰ যেটো ইলেক্ট্ৰিক ফিল্ড থাকে সেই ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট থাকে আৰু a যেটো ds আছে a যেটো এৰিয়া লৈছো এই এৰিয়াটো এৰিয়া ভেক্টৰ ডাইৰেকশন কোনফালে আছে এৰিয়া ভেক্টৰ ডাইৰেকশন কোনফালে আছে সিলিন্ড্ৰিকেল সারফেসটোৰ কেফালে আছে ন মানে a যেটো সিলিন্ডাৰ থাকিব এনেকুৱা টাইপৰ সিলিন্ডাৰ আছে নাই এই সিলিন্ডাৰটো যেটো বেস আছে বেসটো এৰিয়া ভেক্টৰ কোনফালে হ'ব ডাউনৱাৰ্ড ডাইৰেকশন হ'ব মানে a ফালে আছে আৰু a যেটো পোৰশন আছে এই যেটো পোরশন আছে এই পোরশনটো এরিয়া ভেক্টর কোনফালে হ'ব হ'ব না এই পোরশনটো এরিয়া ভেক্টর কোনফালে হ'ব এফালে হ'ব আৰু ইয়াৰ এরিয়া ভেক্টৰটো এফালে হ'ব এটা ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে এফালে আছে তাহলে কোনটো আমি e ডট ds কোনটো ল'ব লাগিব বেসটো ল'ব লাগিব বেসটো e ডট ds মানে কিমান আহিব 0 আহিব e ডট ds 0 মানে কি cos 0 আহিব cos 0 হলে কিমান হ'ব 1 আহিব আৰু এইটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এটা 90 ডিগ্ৰী যদি হয় তেতিয়া হলে ইয়াৰটো কি হ'ব নেগলেক্ট কৰিব লাগিব তেতিয়া হলে আমি ক্লোজ ইন্টিগ্ৰেল অফ e ডট ds কি লিখিম e ইন্টিগ্ৰেশন ds আমি e ইন্টিগ্ৰেশন কি লিখিম ds লিখিম আৰু এই ইন্টিগ্ৰেশন ds মানে হ'ব এৰিয়া অফ দা প্লেট হ'ব না এৰিয়া অফ দা প্লেট হ'ব না ইন্টিগ্ৰেশন ds আৰু qn প্লাস টো কিমান হ'ব প্লাস q amount of charge আছে যদি ভাই ইয়াতে ধৰা qn প্লাস হ'ব প্লাস q amount of charge divided by epsilon naught এটা হ'ব না হ'ব না এটা হ'ব সো এতিয়া হলে কিমান আহিব e এটো কিমান হ'ব a is equal to q divided by epsilon naught হ'ব না তো এটা কলকে বুজি পাইছা নাই স্যার a to area তো হৈছে area of the plate এই যিটো প্লেট আছে এই প্লেটখনৰ ক্যাপাসিটৰ প্লেটখনৰ এৰিয়াটো হ'ব না তো এৰিয়া হ'ব তাহলে ea is equal to q divided by epsilon naught আহিলে what is q q is equal to cv q is equal to cv মানে নহয় আমি জাস্ট পাইছিলো যে q is equal to কি পাইছিলো cv পাইছিলো তেতিয়া হলে এটা কিমান আহিব ea is equal to cv divided by epsilon naught what is e ইয়াত ইলেক্ট্ৰিক ফিল্ডটো কি আছে সিগমা বাই এপসাইলন নট আছিল না প্যাৰেলাল প্লেটৰ মাজৰ যেটো ইলেক্ট্ৰিক ফিল্ড কিমান আছিল আমি এই মাত্ৰ যা চলি আছিল এটা হলে সিগমা বাই 2 এপসাইলন নট প্লাস সিগমা বাই 2 এপসাইলন নট আছিল নাই দুইটা মিলি পেলাই কিমান হৈছিল সিগমা বাই এপসাইলন নট মনত আছে না তেলে ইয়াৰ যেটো e আছে এটা আমি কিমান লিখিম দিছ ইজ সিগমা বাই এপসাইলন নট আৰু এটো আহিব a আহিব আৰু এটো আহিব cv ডিভাইডেড বাই এপসাইলন নট আহিব না আহিব এটা হলে বুজি পাইছা পদক্ষেপটো লিখি দাও অকল লিখি দাও তেতিয়া সোনকালে হৈ যাব বেছি টাইম ল'ব নালাগে কি বুলি লিখিলা c is equal to q by v এটা তোমালোকে এনেকে প্যাৰেলাল প্লেট দুখন আঁকি লোৱা পদক্ষেপ এই ডখৰলৈকে আহিলা না সবৰে q divided by epsilon naught a আৰু e আহিলে what is q q is equal to cv এই মাত্ৰ জাস্ট আমি পাইছিলো cv হয় না cv is epsilon naught a is equal to কিমান আহিব e আহিব ওকে what is e by v what is e by v এটা তোমালোকে সব what is e by v এটা তোমালোকে মানে সবে চোৱা এফালে e by v টো কি জানিবলৈ ভালকে এটা বস্তু বুজি লোৱা ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন কেনেকৈ আছে ভালকে বস্তুটো বুজি লবা তেতিয়া বস্তুটো হেৰি সুবিধা হ'ব ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন কেনেকৈ আছে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ আছে হয়নে এইখন আছে ইলেক্ট্ৰিক ফিল্ডখন
এতিয়া এই ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথটো যদি আমি জানিবলৈ হয় আমি কি কৰিব লাগিব আগতে মই তেনেকৈ কৈছিলোঁ যিকোনো এটা বস্তু যদি ষ্ট্ৰেংথ জানিবলৈ হয় মই তাৰ এক্সাম্পল দিছিলোঁ কোনোবা এটা আছিলে বেদান্তৰ আগত ইয়াত এক্সাম্পল দিছিলোঁ যে মনত আছে নাই আমি কেনেকৈ গম পাম এই যিখন ইলেক্ট্ৰিক ফিল্ড আছে এই ইলেক্ট্ৰিক ফিল্ডখনত পজিটিভ চাৰ্জ এটা এইফালে আহিব হয়নে এতিয়া পজিটিভ চাৰ্জটো যদি আমি নেগেটিভৰ পৰা যদি পজিটিভ প্লেটলৈ শিফটিং কৰিব লগা হয় তেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডখনৰ এনাৰ্জিটোৰ কথা গম পাম নাই মানে এই যিখন ইলেক্ট্ৰিক ফিল্ড আছে এই ইলেক্ট্ৰিক ফিল্ডখনে কোনখন বুজাইছে যে এইডোখৰ তুমি পজিটিভ চাৰ্জটো যদি এৰি দিলে সি ইলেক্ট্ৰিক ফিল্ডখনে ইয়াত টানি আনি এইডোখৰলৈকে লৈ আহিব হয়নে এতিয়া যদি এই ইলেক্ট্ৰিক ফিল্ডখন যদি কিমান এনাৰ্জি এটা যদি এস্টিমেশন কৰিব লগা হয় আমি কি কৰিব লাগিব পজিটিভ চাৰ্জটা নেগেটিভ প্লেটৰ পৰা পজিটিভ প্লেটলৈ নিব লাগিব তেতিয়া আমি গম পাই যাম ন নেগেটিভ চাৰ্জ এটা পজিটিভ প্লেটলৈ নিউতে যিমানটো ওয়ার্ক ডান কৰিব লগা হয় এই ওয়ার্ক ডানটোৱে আমাক এই বস্তুটোৰ এনাৰ্জিটো যেটো আছে তাৰ এস্টিমেশনটো দিবলে নাই কথাটো কি কৈছে বুজি পাইছা নাই এই ইলেক্ট্ৰিক ফিল্ডখনৰ যেটো এনাৰ্জি আছে ই অপোজ কৰিব ন চাৰ্জটো যাবলৈ নিদিয়ে এই চাৰ্জটো যদি আমি এ পইণ্টৰ পৰা এ পইণ্টলৈ যদি লৈ যাবলৈ যদি চেষ্টা কৰো তেতিয়া যেটো ওয়ার্ক ডান কৰিব লগা হ'ব এই ওয়ার্ক ডানটোৱে আলটিমেটলি আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখনৰ এস্টিমেশনটো দিবলে নাই কিমান হ'ব হেতু কাৰণে যদি আমি এই ডখৰৰ পৰা এই ডখৰলৈ যদি এটা পজিটিভ চাৰ্জ যদি ট্ৰান্সফাৰ কৰো মানে ফ্ৰম নেগেটিভ প্লেট টু পজিটিভ প্লেট আমি যদি এটা পজিটিভ চাৰ্জ যদি ট্ৰান্সফাৰ কৰো এই ট্ৰান্সফাৰ কৰাটোকে কি বুলি কোৱা হয় পটেনশিয়াল ডিফাৰেন্স কোনে নকয় পটেনশিয়াল কাক কয় পটেনশিয়াল কয় এটা ইউনিট পজিটিভ চাৰ্জ ইলেক্ট্ৰিক ফিল্ড এখনলৈ আনিবৰ কাৰণে যেটো কাম কৰিব লগা হয় এতিয়া এই যিখন প্লেট আছে পজিটিভ চাৰ্জ এটা নেগেটিভ চাৰ্জ মানে পজিটিভ চাৰ্জটা পজিটিভ প্লেটখনলৈ যদি নিবৰ কাৰণে আমি যেটো ওয়ার্ক ডান কৰিব লগা হ'ব সেইটো কি হ'ব পটেনশিয়াল ডিফাৰেন্স বিটুইন দিস টু প্লেটস হ'ব না নাই আৰু এই পটেনশিয়াল ডিফাৰেন্সটো কাৰ এগেইনষ্টত কাম কৰিব ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত কাম কৰিব চাৰ্জটো কিমান ডিস্ট্ৰিবিউশন কৰালো কিমানৰ পৰা কিমানলৈ লিখিছো ফ্ৰম নেগেটিভ টু পজিটিভ ইয়াৰ যদি সেপাৰেশনটো যদি স্মল ডি হয় ওকে ইয়াৰ যদি সেপাৰেশনটো যদি স্মল ডি হয় তেতিয়াহলে আমি এটা ৰিলেশনশিপ এটা পাইছিলো মনত আছে নে কি আছিল ৰিলেশনশিপটো v কেনেকুৱা আছিল kq ডিভাইডেড বাই r আছিল আৰু তোমাৰ e কিমান আছিল kq ডিভাইডেড বাই r স্কয়াৰ আছিল মানে er kq বাই r মানে er v এনেকুৱা টাইপৰ ৰিলেশনশিপ এটা কৰাইছিল মনত আছে না এই r টো কি আছিল চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডৰ কোনটো পইণ্টলৈ আনিছো মানে যেটো তাৰ ৰেফাৰেন্স মানে সোর্স চাৰ্জ থাকিব সোর্স চাৰ্জৰ পৰা কিমান ডিসটেন্সত আছে এতিয়া ইয়াতে সোর্স আৰু টেস্ট বুলি কথা নাই এই ডখৰৰ পৰা এই ডখৰলৈ নিউতে মানে নেগেটিভ প্লেট টু পজিটিভ প্লেটলৈ নিউতে আলটিমেটলি স্মল ডি হ'ব ন ডিসটেন্স স্মল ডি হ'ব নাই সো એટલે এইটো ক্ষেত্ৰৰ ৰিলেশনশিপটো কি হ'ব e ed v হ'ব না ed v ed v হ'ব না নাই মই কি ক'লো বুজি পালা কথাটো মানে এই যেটোখন প্লেট আছে এই প্লেটখনৰ যেটো পটেনশিয়াল এই পটেনশিয়ালটো কি হ'ব আমি পটেনশিয়ালটো যদি আমি এস্টিমেশন কৰিব লগা হয় তেতিয়ালে কি কৰিব লাগিব পটেনশিয়াল কাক কয় চাৰ্জ আমি ইলেক্ট্ৰিক ফিল্ডত যদি এগেইনষ্টত আনো তেতিয়া পটেনশিয়াল নহয় জানো হয় নহয় তেতিয়ালে আমি কি কৰিলো এই ৰকম পজিটিভ চাৰ্জটা পজিটিভ প্লেটলৈ লৈ গ'ল পজিটিভ চাৰ্জৰ পৰা পজিটিভ প্লেটটা মুভ কৰাবৰ কাৰণে যেটো কাম হ'ব সেই কামটোৱে হ'ব পটেনশিয়াল যদি চাৰ্জৰ ভ্যালুটো 1 কুলম হয় ওকে আৰু হেতু কাৰ এগেইনষ্টত কাম কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত কিমান ডিসপ্লেসমেন্ট কৰাইছো স্মল d তেলে ed কিমান আহিব v আহিব আৰু ed যদি v হয় তেতিয়াহলে এই ৰেশিওটো e by v কিমান হ'ব e by v কিমান হ'ব d হ'ব ন আমি এতিয়া কি কৰিম এই ডখৰ e by v কি লিখিম d বুলি লিখিম d কিমান আহিলে c divided by epsilon of a মানে কিমান আহিব এটো আলটিমেটলি c और e by v तो d নহয় e by v তো কি হ'ব 1 by d হ'ব e by v d টো এফালে গুছি গলে 1 by d হ'ব সো তেতিয়ালে এটো আহিব 1 by d তাহলে কিমান আহিব c epsilon of a divided by d এটো হৈছে capacitance of parallel plate capacitor এতিয়া যদি বুজি পোৱা নাই তেতিয়ালে মই আকৌ এবাৰ কৈ দিছো চোৱা পটেনশিয়াল কাক কোৱা হয় যিকোনো এটা ইনফাইনাইট ডিসটেন্সৰ পৰা আমি চাৰ্জ পাৰ্টিকলটা যেতিয়া লৈ আহিম ইলেক্ট্ৰিক ফিল্ড লৈ তেতিয়া তাক কি বুলি কোৱা হয় পটেনশিয়াল বুলি কোৱা হয় আৰু পটেনশিয়াল ডিফাৰেন্স কাক কয় এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা এটা পাৰ্টিকুলাৰ পইণ্টলৈ আমি চাৰ্জৰ যেটো ট্ৰান্সফাৰ কৰো হেতু কি বুলি কোৱা হয় পটেনশিয়াল ডিফাৰেন্স এতিয়া নেগেটিভ প্লেটৰ পৰা পজিটিভ প্লেটলৈ কিমান ডিসটেন্স কভাৰ কৰিব লগা হয়
স্মল ডি ডিসটেন্স কভাৰ কৰিব লগা হ'ল নে নহয় এতিয়া এই স্মল ডি ডিসটেন্সটো কভাৰ কৰিব লাগিব কাৰ এগেইনষ্টত ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত ইয়াতে ইলেক্ট্ৰিক ফিল্ডখন যদি ই হয় আৰু পটেনশিয়ালটো যদি ভি হয় তেতিয়া হলে ED is equal to V হ'ব by definition ED is equal to V হ'ব potential difference to কিহৰ ওপৰত ডিপেন্ড কৰিব ইহঁতৰ যেটো potential difference আছে মানে পজিটিভ চাৰ্জটা আমি পজিটিভ চাৰ্জটা নেগেটিভ প্লেটৰ পৰা পজিটিভ প্লেটলৈ নিবৰ কাৰণে যেটো ওয়ার্ক ডান কৰিব লগা মানে ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত কাম কৰিব লাগিব আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত কাম কৰোতে ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত কাম কৰোতে তাৰ যেটো ইলেক্ট্ৰিক ফিল্ড আছিল এটো ই আছিল আৰু পটেনশিয়াল প্লেট দুখনৰ মাজত পটেনশিয়ালটো আছিল ভি আছিল তেতিয়া হলে ইহঁত দুটাৰ মাজৰ ৰিলেশনশিপটো কি হ'ব E/V = কি আহিব 1/d আৰু এই 1/d টো আমি তাত বহাই দিম 1/d টো বহাই দিয়াৰ লগে লগে কেপাসিটেন্স কি আহিলে C = ε0A/d এটো হৈছে এক্সপ্ৰেছন ফৰ প্যাৰেলাল প্লেট কেপাসিটৰ এবাৰ তোমালোকে এই বস্তুটো চাবা ঘৰত গৈ পেলাই এতিয়া বস্তুখিনি ভালকে বুজি পাবা এটো হৈছে প্যাৰেলাল প্লেট কেপাসিটৰৰ যেটো এক্সপ্ৰেছন এতিয়া তোমালোকে এই বস্তুটো এটা লাইন লিখি থোৱা